মীন ৰাশি 11 জুনৰ পৰা 20 জুনলৈ এই 10 দিন আপোনাৰ জীৱনত আনিব পাৰে এক ডাঙৰ টাৰ্নিং পইণ্ট। আপুনি কল্পনা নকৰা এটা সুখবৰ হঠাতে আপোনাৰ দুৱাৰত খটখটাই আহিব পাৰে। বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ হোৱাৰ যোগ দেখা গৈছে। টকা পইচাৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে আৰু প্ৰেম জীৱনত এক বিশেষ পৰিৱৰ্তনৰ সংকেত স্পষ্টভাৱে দেখা যাব। কিন্তু সাৱধান, এই সময়ছোৱাত এটা গুপ্ত সংকেত বা সপোনে আপোনাক দিব পাৰে ভাগ্যৰ উদয়ৰ আগজাননী। কোন দিনটো হ'ব আটাইতকৈ শুভ? টকা পইচাৰ ক্ষেত্ৰত কি ডাঙৰ লাভৰ যোগ আছে? প্ৰেম আৰু দাম্পত্য জীৱনত কি সুখবৰ অপেক্ষা কৰি আছে? চাকৰি আৰু ব্যৱসায়ত কেনেকুৱা ফল লাভ কৰিব? কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত? ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষৰ অংশত আছে এক বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। মীন ৰাশি 11 পৰা 20 জুন 2026 জীৱন সলনি কৰা এই 10 দিন আৰম্ভ হ'ব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 11 জুনৰ পৰা 20 জুনলৈ ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সময়ছোৱাত আগতে ৰৈ থকা কোনো আৰ্থিক বিষয়ৰ সমাধান হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকল লোকে বহুদিন ধৰি নিজৰ পাবলগীয়া ধন ঘূৰাই পোৱাত অপেক্ষা আছিল, তেওঁলোকৰ বাবে সুখবৰ আহিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলৰ ইনকাম বৃদ্ধি হোৱাৰ যোগ দেখা গৈছে। নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন সুযোগৰ ফলত আৰ্থিক অৱস্থা আগতকৈ মজবুত হ'ব পাৰে। বিশেষকৈ 14 জুনৰ পৰা 18 জুনৰ ভিতৰত টকা পইচাৰ ক্ষেত্ৰত কোনো ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি নতুন ইনভেষ্ট কৰাৰ কথা ভাবিছে, তেন্তে ভালদৰে চিন্তা ভাৱনা কৰি সিদ্ধান্ত লোৱা উচিত। খৰধৰ কৰি লোৱা সিদ্ধান্তত ক্ষতি কৰিব পাৰে। সম্পত্তি, মাটি, ঘৰ সংক্ৰান্ত বিষয়ত কিছু অগ্ৰগতি দেখা যাব পাৰে। কোনো ৰৈ থকা নথিপত্ৰ বা আইনী বিষয়ত থাকিলে তাৰ সমাধানৰ পথ মুকলি হ'ব পাৰে। এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন, কাৰণ যিমানেই ইনকাম বৃদ্ধিয়ে নহওক কিয়, বেছি খৰচ কৰিলে সঞ্চয় কমাই দিব পাৰে। সেয়েহে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। এটা বিশেষ সংকেত মনত ৰাখিব লাগিব। যদি এই সময়ছোৱাত আপুনি হঠাতে মাছ, মাংস বা পানীৰ সৈতে জড়িত কোনো শুভ দৃশ্য বাৰে বাৰে দেখা পাই থাকে, তেন্তে বহুতে ইয়াক আৰ্থিক উন্নতিৰ ইতিবাচক সংকেত বুলি গণ্য কৰে। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুনৰ সময়ছোৱা মীন ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত সুযোগ, উন্নতি আৰু নতুন সম্ভাৱনাৰে ভৰা দেখা যায়। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 11 জুনৰ পৰা 20 জুনলৈ প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বুজাবুজি আৰু নতুন অনুভূতিৰ সময় হ'ব পাৰে। এই সময়ছোৱাত হৃদয়ৰ বহুদিনীয়া আশা বা ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকলে অকলশৰীয়া আছে, তেওঁলোকৰ জীৱনত কোনো বিশেষ ব্যক্তিৰ প্ৰৱেশ হ'ব পাৰে, অথবা কাৰোবাৰ সৈতে সম্পৰ্ক অধিক ঘনিষ্ঠ হোৱাৰ সুযোগ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে ভুল বুজাবুজি আঁতৰোৱাৰ এক ভাল সময়। বহুদিন ধৰি মনত থকা কথা সঠিকভাৱে প্ৰকাশ কৰিব পাৰিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। বিশেষকৈ 15 জুনৰ পৰা 18 জুনৰ ভিতৰত সংগীৰ পৰা এক আনন্দদায়ক খবৰ বা মৰম ভৰা আচৰণে আপোনাৰ মন সুখী কৰি তুলিব পাৰে। বিবাহিত জীৱনত পৰিয়াল আৰু সংগীৰ সহযোগিতা লাভ কৰাৰ যোগ আছে। দাম্পত্য জীৱনত আগতে থকা কিছু মানসিক দূৰত্ব বা মতভেদ লাহে লাহে কমি অহা দেখা যাব। একেলগে সময় কটোৱা, খোলা মনেৰে কথা পতা আৰু এজনে আনজনৰ অনুভূতি সন্মান কৰাটোৱে সম্পৰ্ক অধিক মধুৰ কৰি তুলিব। তথাপিও আৱেগৰ বশৱৰ্তী হৈ তৎক্ষণাত সিদ্ধান্ত লোৱাটো এৰাই চলক। সৰু সুৰা কথাক ডাঙৰ বিতৰ্কলৈ নিনিয়াই ধৈৰ্য আৰু বুজাবুজিৰে আগবাঢ়িলে সম্পৰ্ক শান্তি বজাই থাকিব। এই সময়ছোৱাত কোনো অচিনাকি নম্বৰ বা বহুদিন ধৰি যোগাযোগ নথকা ব্যক্তিৰ পৰা অহা মেছেজে আপোনাৰ মনত নতুন আশা জগাই তুলিব পাৰে। কিছুমানৰ বাবে ই প্ৰেম জীৱনত নতুন অধ্যায়ৰ আৰম্ভণিৰ সংকেত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুনৰ এই সময়ছোৱা মীন ৰাশিৰ বাবে প্ৰেম, মৰম, বুজাবুজি আৰু হৃদয়ৰ সুখৰ এক বিশেষ সময় হিচাপে দেখা যায়। এতিয়া হৈছে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 11 জুনৰ পৰা 20 জুনলৈ কৰ্মক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন আৰু নতুন সুযোগৰ যোগ দেখা গৈছে। বহুদিন ধৰি যি কামত আপুনি পৰিশ্ৰম কৰি আহিছে, তাৰ ফল লাহে লাহে লাভ কৰিবলৈ আৰম্ভ কৰিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব পাৰে, যাৰ ফলত প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলৰ বাবে এই সময়ছোৱা বিশেষ গুৰুত্বপূৰ্ণ। নতুন চাকৰিৰ বাবে চেষ্টা কৰি থকা সকলো ব্যক্তিসকলে ইতিবাচক খবৰ লাভ কৰিব পাৰে। ইণ্টাৰভিউ, লিখিত পৰীক্ষা বা কৰ্ম সংক্ৰান্ত আলোচনা থাকিলে আত্মবিশ্বাসেৰে আগবাঢ়ক। 16 জুনৰ পৰা 19 জুনৰ ভিতৰত কোনো শুভ সংবাদ পোৱাৰ সম্ভাৱনা অধিক। যিসকল ব্যক্তিয়ে ব্যৱসায় কৰে, তেওঁলোকৰ বাবে নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু নতুন চুক্তিৰ দুৱাৰ মুকলি হ'ব পাৰে। আগতে ৰৈ থকা কোনো ব্যৱসায়িক প্ৰকল্প পুনৰ গতিশীল হোৱাৰ যোগ আছে।
অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে লাভ বৃদ্ধি পাব। তথাপিও কৰ্মক্ষেত্ৰত সকলোৰে ওপৰত সহজে বিশ্বাস নকৰিব। কিছুমান ব্যক্তিয়ে আপোনাৰ সফলতাক হিংসা কৰিব পাৰে। নিজৰ পৰিকল্পনা আৰু গুৰুত্বপূৰ্ণ তথ্য সীমিত লোকৰ লগতহে ভাগ বতৰা কৰাটো ভাল হ'ব। এই সময়ছোৱাত নতুন দক্ষতা শিকিবলৈ বা নতুন প্ৰযুক্তি আয়ত্ব কৰিবলৈ চেষ্টা কৰিলে ভৱিষ্যতে ডাঙৰ লাভ হ'ব পাৰে। বিশেষকৈ অনলাইন কাম, ডিজিটেল ব্যৱসায়, শিক্ষা আৰু সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে সময় অনুকূল দেখা গৈছে। এটা শুভ সংকেত, যদি এই সময়ছোৱাত আপুনি হঠাতে কোনো শুভ সংবাদ, নিযুক্তি পত্ৰ বা বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো ফোন কল লাভ কৰে, তেন্তে ইয়াক কৰ্মক্ষেত্ৰত উন্নতিৰ ইতিবাচক সংকেত বুলি ধৰা হয়। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুন 2026 মীন ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, স্বীকৃতি আৰু নতুন সুযোগেৰে ভৰা এক আশাব্যঞ্জক সময় হ'ব পাৰে। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়মানুৱৰ্তিতাৰ বিশেষ প্ৰয়োজন দেখা যায়। এই সময়ছোৱাত শাৰীৰিকভাৱে ডাঙৰ কোনো সমস্যাৰ জোখ স্পষ্ট নহয়, কিন্তু দৈনন্দিন জীৱনৰ অনিয়ম, কম টোপনি বা মানসিক চাপৰ ফলত ভাগৰুৱা অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ খাদ্যৰ অভ্যাসৰ ওপৰত গুৰুত্ব দিয়ক। বাহিৰৰ তেল মছলাযুক্ত খাদ্য কমকৈ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাওক। যিসকলৰ পেট, হজম শক্তি বা মূৰৰ বিষৰ সমস্যা আছে, তেওঁলোকে অলপ সাৱধান হোৱাটো ভাল। নিয়মিত ব্যায়াম, খোজকঢ়া আৰু সময়মতে বিশ্ৰাম ল'লে শৰীৰ আৰু মন দুয়োটা সতেজ থাকিব। মানসিক স্বাস্থ্যৰ দিশতো গুৰুত্বপূৰ্ণ। অতি চিন্তা বা নেতিবাচক ভাৱনাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। ধ্যান, প্ৰাৰ্থনা বা নিজৰ পচন্দৰ কামত সময় দিলে মনৰ শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত এই সময়ছোৱা যথেষ্ট উৎসাহজনক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ আগতকৈ বৃদ্ধি পাব পাৰে আৰু কঠিন বিষয় সহজে বুজি পোৱাৰ সম্ভাৱনা আছে। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই সময়ছোৱা পৰিশ্ৰম বৃদ্ধিৰ সময়। শিক্ষকৰ পৰামৰ্শ আৰু অভিভাৱকৰ সহযোগিতাই সফলতাৰ পথ অধিক সহজ কৰি তুলিব। 15 জুনৰ পৰা 19 জুনৰ ভিতৰত কোনো ভাল ফলাফল, শুভ সংবাদ বা শিক্ষা সংক্ৰান্ত সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। এটা শুভ সংকেত, যদি এই সময়ছোৱাত আপুনি বাৰে বাৰে কিতাপ, কলম বা শিক্ষা সংক্ৰান্ত কোনো শুভ দৃশ্য দেখা পাই থাকে, বহুতে ইয়াক জ্ঞান আৰু সফলতা বৃদ্ধিৰ ইতিবাচক ইংগিত বুলি গণ্য কৰে। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুন 2026 মীন ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা আৰু শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ সময় হ'ব পাৰে। নিয়ম, ধৈৰ্য আৰু একাগ্ৰতাই আপোনাক ভাল ফলাফলৰ দিশে আগবঢ়াই নিব। মীন ৰাশিৰ জাতক জাতিকাসকল, এই 10 জুনৰ ভিতৰত কোনটো দিন আটাইতকৈ শুভ হ'ব? মীন ৰাশিৰ বাবে 17 জুন আৰু 18 জুন বিশেষভাৱে শুভ দিন হিচাপে দেখা যায়। এই দিন দুটাত বহুদিনীয়া কাম আগবাঢ়িব পাৰে, শুভ সংবাদ লাভ হোৱাৰ সম্ভাৱনা থাকিব পাৰে বা নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত, সাক্ষাৎকাৰ বা নতুন আৰম্ভণিৰ বাবে এই দিনসমূহ অনুকূল হ'ব পাৰে। চাকৰি আৰু ব্যৱসায়ত কেনেকুৱা ফল লাভ কৰিব? চাকৰিজীৱীসকলে কৰ্মক্ষেত্ৰত প্ৰশংসা, নতুন দায়িত্ব বা উন্নতিৰ সুযোগ লাভ কৰিব পাৰে। চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবে শুভ সংবাদৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন গ্ৰাহক, নতুন যোগাযোগ আৰু লাভজনক চুক্তিৰ যোগ দেখা গৈছে। আগতে ৰৈ থকা কোনো কাম পুনৰ গতি লাভ কৰিব পাৰে। কোন গুপ্ত সংকেতে দিব ভাগ্য উদয়ৰ ইংগিত? এই সময়ছোৱাত যদি আপুনি বাৰে বাৰে মাছ, শংখ, পানী, পদুম ফুল অথবা হঠাতে পোৱা কোনো শুভ সংবাদৰ সন্মুখীন হয়, বহু জ্যোতিষী বিশ্বাস অনুসৰি ইয়াক সৌভাগ্য আৰু নতুন সুযোগ আগমনৰ ইতিবাচক সংকেত বুলি ধৰা হয়। লগতে বহুদিন ধৰি যোগাযোগ নথকা ব্যক্তিৰ পৰা অহা ফোন কল বা মেছেজে নতুন আৰম্ভণিৰ ইংগিত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে 11 পৰা 20 জুন 2026 মীন ৰাশিৰ বাবে আশা, উন্নতি, প্ৰেম, টকা পইচা আৰু কৰ্মজীৱনত নতুন সম্ভাৱনাৰে ভৰা এক বিশেষ সময় হ'ব পাৰে। বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ 11 জুনৰ পৰা 20 জুন 2026 লৈকে বিশেষ ৰাশিফল। এই সময়ছোৱাত টকা পইচা, প্ৰেম, চাকৰি আৰু ব্যক্তিগত জীৱনত বহু নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব পাৰে। কিন্তু মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে। সফলতা লাভ কৰিবলৈ হ'লে নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্ত সমানে প্ৰয়োজন। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, পৰিয়ালৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্টত লিখক, জয় মা লক্ষ্মী। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। পুনৰ লগ পাম নতুন এটা ৰাশিফল ভিডিঅ'ত। ধন্যবাদ। জয় মা লক্ষ্মী।